শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ স্বাৱলম্বিতাৰ এক নিদৰ্শন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ গুৱাহাটী বিহলঙনিত এটি সৰিয়হ তেলৰ উদ্যোগ স্থাপন উত্তৰ গুৱাহাটীৰ এজন শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিছে আয়োজন নামৰ এটি খাঁটি সৰিয়হ তেলৰ উদ্যোগ উচিত মূল্যত ৰাইজক খাঁটি সৰিয়হ তেল যোগান ধৰাৰ উদ্দেশ্যে স্থাপন কৰা হৈছে আয়োজন ব্ৰেণ্ডৰ গুজৰাটৰ পৰা অনা অত্যাধুনিক তেলপেৰা মেচিনেৰে তৈয়াৰ কৰি উলিওৱাৰ আয়োজন সৰিয়হ তেল এতিয়া বজাৰত উপলব্ধ অন্য মিঠাতেলতকৈ উচ্চ মানদণ্ডৰ বুলি দাবী পল্লৱ তামুলীৰ স্থানীয় কৃষকৰ পৰা পোনপটীয়াকৈ উচিত মূল্যত সৰিয়হ ক্ৰয় কৰি নিয়াৰিকৈ চলাই গৈছে সৰিয়হ তেলৰ উদ্যোগটো চৰকাৰী সাহায্যৰে পল্লৱ তামুলী নামৰ যুৱকজনে স্থাপন কৰিছে খাঁটি সৰিয়হ তেলৰ উদ্যোগটো চৰকাৰী চাকৰিৰ প্ৰতি আকৃষ্ট নহৈ নিজৰ লগতে আন বহুজনক সংস্থাপন দিবলৈ সক্ষম হোৱা পল্লৱ তামুলী এতিয়া সমাজৰ আদৰ্শৱান যুৱক উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট পি সংবাদ মোৰ নামটো নন্দিতা দাস মই যে প্ৰডাকশ্যন মেনেজাৰ হিচাপে কাম কৰি আছো আমাৰ উদ্দেশ্যটো হ'ল যে ৰাইজৰ মাজলৈ একদম খাঁটি সৰিয়হৰ মানে তেলটো দিয়াৰ কাৰণে আমি যতন কৰিছো মানে মাৰ্কেটতো বিভিন্ন ধৰণৰ তেল চলি আছে নহয় জানো কিন্তু আমি এইটোৱে বিচাৰিছো যে প্ৰত্যেক ঘৰে ঘৰে সকলোৱে বিশুদ্ধ তেল খাক আৰু এই তেলটো আমাৰ একো কেমিকেল মিক্স নাই আপোনালোকে 8 মাহলৈকে নিশ্চিন্ত মনে ৰাখিব পাৰে এইটোৰ বাবে আপোনাৰ বাচ্চাৰ মাসাজ কৰিব পাৰে গাঁঠিৰ বিষ হলে আপুনি ঘহিব পাৰে বা চুলি যদি কাৰোবাৰ খৰিছে তেতিয়াও ইউজ কৰিব পাৰে একো প্ৰবলেমে নাপায় এইটো আমাৰ ফেক্টৰীটোৰ নাম হৈছে ৰেণ্ডম এণ্টাৰপ্ৰাইজ আৰু এইটো আমাৰ তেলৰ প্ৰডাকশ্যনটোৰ নাম হৈছে আয়োজন তো আপোনালোকে আহক এবাৰ ইউজ কৰি চাওক তেতিয়া আপুনি নিজে গুণাগুণটো গম পাই যাব মানুহে কেনেকৈ আদৰি লৈছে মানুহে এতিয়ালৈকেতো ছাৰ ভালে আদৰি লৈছে আমাৰ ছেপ্টেম্বৰৰ 15 তাৰিখে লঞ্চ হৈছিলে এতিয়ালৈকে আপোনাৰ কাষ্টমাৰ বেছ আমাৰ বাঢ়িছেহে ছাৰ কমা নাই এতিয়ালৈকে মোৰ নাম পল্লৱ তামুলী মোৰ ঘৰ উত্তৰ গুৱাহাটীত আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি নিজৰ এটা খাদ্যৰ ৰিলেটেড প্ৰডাক্ট এটা আমি মাৰ্কেটলৈ আনিবৰ আমাৰ ইচ্ছা আছিল তাৰ মাজতে আমি বহুতখিনি ঘূৰি অসমত আমি গম পালোঁ যে মিঠাতেলটো এনেকুৱা এটা বস্তু যিটো আপোনাৰ প্ৰত্যেক মানুহৰ ঘৰতেই সদায় ব্যৱহাৰ হয় কিন্তু মানুহে ধৰক মিঠাতেলৰ গুণাগুণ আৰু তাৰ কিমান বিশুদ্ধ মিঠাতেলটো সেই বিষয়ে ধৰক মানুহে নাজানে যিটো গতানুগতিক তেল মানুহে খাই আহিছে সেইটোৱেই মানুহে খাই আহে আৰু সেই মিঠাতেলৰ ভেজালৰ কাৰণে বহুতখিনি আজিকালিৰ যুগত আপোনাৰ হাৰ্টৰ বেমাৰ বা আপোনাৰ কিডনি ৰিলেটেড বহুত বেমাৰ আমি দেখা পাইছোঁ তো সেইকাৰণে আমি অলপমান ষ্টাডি কৰি ভাবিলোঁ যে আমি যিহেতু উত্তৰ গুৱাহাটীতেই আমাৰ বহুতখিনি মানুহ আমাৰ ইয়াতে আছে তো আমি ভাবিলোঁ যে আমি উত্তৰ গুৱাহাটীৰ মানুহখিনিক এটলিষ্ট কম দামত একেবাৰে বিশুদ্ধ যোনটো খাঁটি সৰিয়হৰ তেল সেইটো আমি তেওঁলোকলৈ যোগান ধৰিম লগতে আমি বিচাৰিছিলোঁ যে আমাৰ যিয়ে প্ৰডাক্ট হওক সেইটো মানে আমি এটা ব্ৰেণ্ড হিচাপে তুলি ল'বলৈ আমাৰ ইচ্ছা এটা আছিলে যাতে ধৰক 1-2 বছৰ পিছত হ'লেও আমি অনলাইন হওক বা বেলেগ ষ্টেটতো যদি আমি বিক্ৰী কৰিব লগা হয় যাতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয় তো ঠিক তেনেকৈ আমাৰ মনলৈ আহিল তাৰপিছত আমি ধৰক ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণে আমাৰ DIC গভৰ্ণমেণ্টৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী চেণ্টাৰ তেওঁলোকৰ লগত কথা হ'লোঁ তো তেওঁলোকৰ লগত কথা হৈ গম পালোঁ যে এনেধৰণৰ বহুত স্কিম আছে গভৰ্ণমেণ্টৰ যোনে ধৰক এনেকুৱা উঠি অহা ল'ৰা যোনে কোনোবাই বিজনেছ কৰিব খুজিছে তো তেওঁলোকক বহুতখিনি হেল্প কৰে তো তেনেকৈ আমি তেওঁলোকৰ থ্ৰুদি বেংক আমাৰ ইউকো বেংক নৰ্থ গুৱাহাটী তেওঁলোকৰো বহুত ছাপৰ্ট পালোঁ তো তেওঁলোকৰ ছাপৰ্টত আমি মোটামুটি আমাৰ মেচিনাৰীৰ কাৰণে যিমানখিনি আমাক প্ৰয়োজন আছিল আমি গোটেইখিনি বেংকৰ ফালৰ পৰাই আমি হেল্প পালোঁ ৰাইজৰ সহযোগ খুবেই ভাল আৰম্ভ কৰিছিলোঁ আমি যোৱা বছৰ আপোনাৰ ছেপ্টেম্বৰত তো তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ প্ৰত্যেক মাহে আমাৰ কাষ্টমাৰ বেছটো বাঢ়ি গৈ আছে মানুহে খুবেই ভাল পাইছে আমাৰ এটা আমি মানে খুব গৌৰৱেৰে ক'ব পাৰোঁ যে যোনে এবাৰ তেলটো নিছে তেওঁ প্ৰত্যেকবাৰ দ্বিতীয়বাৰ মানে উভতি আহিছে আমাৰ ওচৰৰ পাজৰৰ অঞ্চলৰ ধৰক দুৰ্গেশ্বৰ ৰজদ্বাৰ অভয়পুৰ শিলাকু প্ৰত্যেক জেগাৰ পৰাই আমাৰ ঘৰৰ মানুহে ইয়াৰ পৰা তেল আহি লৈ যায় লগতে আমি কিছুমান দোকানতো আমি উপলব্ধ কৰিছোঁ যাৰ পৰাও ধৰক ভাল ফিডবেক এটা আমি পাই আছোঁ কিন্তু আমাৰ ইয়াৰ পৰা মানুহে বহুতখিনি লৈ যায় আৰু তেওঁলোকৰ সঁহাৰি খুবেই ভাল আমাৰ ফাৰ্মখনৰ নাম হ'ল ৰেইনড্ৰপ এণ্টাৰপ্ৰাইজ আৰু আমাৰ ব্ৰেণ্ডটো হ'ল আয়োজন কোল্ড প্ৰেছ মাষ্টাৰ্ড অইল আয়োজন খাঁটি সৰিয়হৰ তেল বুলি আমি অসমীয়াত কওঁ এইটো আপোনাৰ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ পৰে আপোনাৰ ইয়াৰ ওচৰতে আছে আপোনাৰ ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অফিচ অপজিটত আমাৰ পানী টেংকিৰ ছাপ্লাই তো তলতে আমাৰ একদম ধুনীয়া পাহাৰৰ ওচৰত ঠাণ্ডা পৰিৱেশ তো তাতে আমাৰ ফাৰ্মটো আছে তো আমি ইয়াতে প্ৰডাকশ্যনৰ পৰা ষ্টক আৰু সব আমাৰ ইয়াতে হয়
আমি সৰিয়হটো নিজেই খেতিয়কৰ পৰা কিনি আনো আৰু আমি তাৰপিছত সেইটো চাফা কৰোঁ। চাফা কৰি এইটো আমাৰ মেচিন, এতিয়া আমাৰ পেৰা যায় আৰু তাৰপিছত আমি ফিল্ট্ৰেশ্যন কৰোঁ। তো গোটেইখিনি কাম আমাৰ ইয়াতেই হয়। তো এতেই গোটেইখিনি হৈ আমি প্ৰডাকশ্যন পেকিং কৰি ইয়াৰ পৰাই তেলটো ধৰক বিভিন্ন জেগালৈ ওলাই যায়।